আপুনি শ্ৰেণীকোঠাত হাঁহি পাইছিলনে? আজি আমি এনে বিদ্যালয়ৰ বিষয়ে আলোচনা কৰিম য'ত শিক্ষাৰ্থীয়ে হাঁহিব নোৱাৰে, য'ত পুৱা 8:30 পৰাই নিশা 8-9 বজালৈকে ছাত্ৰ-ছাত্ৰী বিদ্যালয়তে থাকে, য'ত প্ৰতি 5 বছৰৰ মূৰে মূৰে শিক্ষকৰ বদলি কৰা হয়। ক'ত আছে এনে বিদ্যালয় জানো আহক। যদি আপোনালোকক সোধা হয় যে আপোনাৰ জীৱনৰ সৰ্বোত্তম সময়টো কি আছিল, গতিকে 90% লোকে নিজৰ শৈশৱৰ দিনবোৰ মনত পেলাব। স্কুলৰ সেই স্মৃতিবোৰ, মাথো স্কুলৰ দিনৰ কথা উল্লেখ কৰিলেই আমাৰ মুখত হাঁহি বিৰিঙি আহে। সেই সোণালী দিনবোৰৰ স্মৃতিয়ে আমাক সদায় সুখী কৰি তোলে। আৰু যদি আপুনি এতিয়াও স্কুলত আছে, তেন্তে আপুনি নিজকে সুখৰ মুহূৰ্ত সৃষ্টি কৰাত ব্যস্ত ৰাখিব লাগে। কাৰণ আমি ডাঙৰ হ'লে আমি উপলব্ধি কৰোঁ যে আমি সেই মুহূৰ্তবোৰক কিমান মিছ কৰোঁ। স্কুলীয়া দিনত আমি সকলোৱে ডাঙৰ হ'ব বিচাৰিছিলোঁ, আৰু ডাঙৰ হ'লে আমি আকৌ ল'ৰা-ছোৱালী হ'ব বিচাৰোঁ। এয়াই জীৱনৰ বিড়ম্বনা। কিন্তু সকলোৰে স্কুলীয়া জীৱন একে নহয়। আপোনাৰ আৰু মোৰ স্কুলীয়া জীৱন হয়তো একে আছিল, কিন্তু কিছুমান মানুহৰ স্কুলীয়া জীৱন আমাতকৈ বহুত বেলেগ হৈ আহিছে, আৰু তেওঁলোকে হয়তো আমাৰ দৰে নষ্টালজিকভাৱে স্কুলীয়া শিক্ষাৰ কথা মনত পেলাব নোৱাৰে। উদাহৰণস্বৰূপে দক্ষিণ কোৰিয়াৰ জনসাধাৰণলৈ চাওক। এই সৰু দেশখন বিদ্যালয়ৰ অদ্ভুত নিয়মৰ বাবে জনাজাত। ইয়াত নিয়মবোৰ ইমানেই অদ্ভুত যে শুনিলে আচৰিত হ'ব, কিন্তু তথাপিও এই নিয়মবোৰে এটা উদ্দেশ্য সাধন কৰে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাইছোঁ দক্ষিণ কোৰিয়াৰ স্কুলত পালন কৰা 10টা অদ্ভুত নিয়মৰ বিষয়ে, যিটো জানি ভাৰতৰ ল'ৰা-ছোৱালীয়ে স্কুলৰ নামত কেতিয়াও অজুহাত দেখুৱাব নোৱাৰে। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অতিৰিক্ত শ্ৰেণী। ইতিহাস আৰু গণিতৰ দৰে বিৰক্তিকৰ ক্লাছত আমি কেৱল ঘড়ীটো চাই থাকিলোঁ যে কেতিয়া পিৰিয়ড শেষ হ'ব আৰু কেতিয়া ছুটী আৰম্ভ হ'ব। আমাৰ স্কুলখন দুপৰীয়া 2-3 বজাত বন্ধ হৈছিল। অতিৰিক্ত ক্লাছ থাকিলে হয়তো 4-5 বজাত শেষ হ'ব পাৰে। কিন্তু দক্ষিণ কোৰিয়াত শিশুৰ ৰুটিন কিছু বেলেগ। ইয়াত স্কুল ৰাতিপুৱা 8:30 পৰা আৰম্ভ হয় আৰু দুপৰীয়া 2-3 বজাত শেষ হয়। কিন্তু তাৰ পিছতো বহুতো বিশেষ ক্লাছ আৰু টিউচন আছে যিবোৰ বাধ্যতামূলক। বহু হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সময়সূচী ইমানেই টান যে নিশা 8-9 বজাত ঘৰত উপস্থিত হয়। আনকি কোম্পানীবোৰতো ইমান কাম নহয়। শনিবাৰে স্কুল। ছুটীৰ দিনবোৰ সদায় সৰ্বোত্তম, নহয়নে? স্কুলৰ সময়ত আমি গোটেই সপ্তাহটো কেৱল ছুটীৰ দিনটোৰ বাবে অপেক্ষা কৰিছিলোঁ। বিশেষকৈ শুকুৰবাৰ আহিলত এটা বেলেগ শক্তি আছিল। কিন্তু দক্ষিণ কোৰিয়াৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুখ নাপায়, কাৰণ তাত শনিবাৰেও স্কুল খোলা থাকে। আমাৰ দেশতো এনে বিদ্যালয় কেইখনমানহে আছে, যদিও দক্ষিণ কোৰিয়াত সোমবাৰৰ পৰা শনিবাৰলৈকে প্ৰতিখন বিদ্যালয় আনুষ্ঠানিকভাৱে খোলা থাকে। ইয়াত দ্বিতীয় বা তৃতীয় শনিবাৰেও বন্ধ নহয়। প্ৰতি 5 বছৰৰ মূৰে মূৰে শিক্ষকৰ পৰিৱৰ্তন। যদি আপোনাৰ স্কুলত আপোনাৰ ডাঙৰ ভাই-ভনীসকলেও পঢ়া-শুনা কৰিছিল, তেন্তে শিক্ষকসকলে নিশ্চয় আপোনাক তেওঁলোকৰ লগত তুলনা কৰিছিল। বহু সময়ত এনেকুৱা হৈছিল যে আমাৰ মাক-দেউতাক পঢ়াই দিয়া একেখিনি শিক্ষকেই আমাকো পঢ়াইছিল। কিন্তু দক্ষিণ কোৰিয়াত এয়া সম্ভৱ নহয়। ইয়াত এটা অদ্ভুত নিয়ম আছে যে 5 বছৰৰ মূৰে মূৰে সকলো শিক্ষক, অধ্যক্ষ আৰু উপাধ্যক্ষৰ বদলি হয়। দক্ষিণ কোৰিয়াৰ প্ৰতিজন শিক্ষকে 5 বছৰ সম্পূৰ্ণ কৰাৰ পিছত নতুন স্কুলত যোগদান কৰিব লাগিব। স্কুলৰ চেণ্ডেল। আমাৰ ঘৰত দুৱাৰত জোতা আঁতৰোৱাৰ পৰম্পৰা আছে যদিও দক্ষিণ কোৰিয়াত এই পৰম্পৰা বিদ্যালয়তো প্ৰযোজ্য। শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে জোতা খুলি স্কুলৰ চেণ্ডেল পিন্ধিব লাগে, যিটো তেওঁলোকে গোটেই দিনটো পিন্ধে। ছাত্ৰ-ছাত্ৰীয়ে সকলো পৰিষ্কাৰ কৰে। দক্ষিণ কোৰিয়াত শিশুৱে নিজেই স্কুল চাফা কৰে। ইয়াত জেনেৰেটৰ কেৱল শৌচাগাৰ চাফা কৰাৰ বাবেহে আছে। শ্ৰেণীকোঠাৰ শিষ্টাচাৰ। দক্ষিণ কোৰিয়াৰ বিদ্যালয়ত শ্ৰেণীকোঠাত হাঁহি উঠাৰ অনুমতি নাই, কাৰণ ইয়াক অসন্মানজনক বুলি গণ্য কৰা হয়। স্কুলৰ দুপৰীয়াৰ আহাৰ। ভাৰতত ল'ৰা-ছোৱালীয়ে বন্ধুৰ টিফিনৰ পৰা খায়, কিন্তু দক্ষিণ কোৰিয়াত স্বাস্থ্যসন্মত আৰু সতেজ খাদ্যৰ ব্যৱস্থা বিদ্যালয়সমূহে কৰে। ইয়াত জাংক ফুডৰ বাবে ঠাই নাই। নিজৰ টয়লেট পেপাৰ নিজে লৈ আহিব। আমেৰিকা আৰু জাপানৰ দৰে দেশত শৌচাগাৰত টিছু পেপাৰ পোৱা যায় যদিও দক্ষিণ কোৰিয়াত শিশুৱে নিজৰ বাবে টয়লেট পেপাৰ লৈ আহিবলগীয়া হয়। পুৰণি শিক্ষকক সন্মান কৰক। দক্ষিণ কোৰিয়াত শিক্ষকসকলক অতিশয় সন্মান কৰা হয়। ইয়াত অৱসৰৰ বয়স 65 বছৰ আৰু জ্যেষ্ঠ শিক্ষকসকলে অধিক দৰমহা আৰু সুবিধা লাভ কৰে। গতিকে আপোনাৰ স্কুলক ভাল পাওক আৰু স্কুলীয়া জীৱন উপভোগ কৰক। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
ধন্যবাদ। আপুনি এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ নেকি? ফেচবুকত ফলোৱাৰ বৃদ্ধি কৰাত, ইউটিউবত ভিউজ আৰু ছাবস্ক্ৰাইবাৰ পোৱাত অথবা আপোনাৰ কণ্টেণ্টৰ পৰা ধন উপাৰ্জন কৰাত সমস্যাত পৰিছে নেকি? যোগাযোগ কৰক অনুক্লৱৰ সৈতে। অনুক্লৱে আপোনাৰ এই যাত্ৰা সহজ কৰি তুলিব। অনুক্লৱৰ সহায়ত অৰ্গেনিক আৰু এক্টিভ ফলোৱাৰ আৰু ছাবস্ক্ৰাইবাৰ লাভ কৰিব। অনুক্লৱে ইউটিউব, ফেচবুক আৰু অন্যান্য প্লেটফৰ্মৰ পৰা ধন উপাৰ্জন কৰিবলৈ চেনেল মনিটাইজ কৰাত সহায় কৰিব। আপোনাৰ ভিডিঅ' আৰু পোষ্টসমূহ সঠিক আৰু অধিক দৰ্শকৰ কাষলৈ লৈ যোৱাত সহায় কৰিব। নতুন কণ্টেণ্ট আইডিয়াৰ অভাৱ পূৰণ কৰাৰ লগতে একাউণ্ট ছেটআপৰ যিকোনো সমস্যাৰ সমাধান দিব। অনুক্লৱে যিকোনো টেকনিকেল সমস্যাৰ পৰা আৰম্ভ কৰি কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰা পৰ্যন্ত নিশ্চয়তা দিয়ে। ইতিমধ্যে অনুক্লৱে 100ৰো অধিক ক্লায়েণ্টৰ সৈতে কাম কৰিছে। গতিকে আপোনাৰ নিচাক উপাৰ্জনৰ উৎসলৈ পৰিণত কৰিবলৈ আজিয়ে অনুক্লৱৰ সৈতে যোগাযোগ কৰক। এতিয়াই ফোন অথবা হোৱাটছএপ কৰক। যোগাযোগৰ নম্বৰ 9101067088। অনুক্লৱ আপোনাৰ ডিজিটেল সফলতাৰ একমাত্ৰ সমাধান।